ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আজিৰ শিক্ষণীয় বিষয় হ'ব নেৰেশ্যনৰ অপটেটিভ সেন্টেন্স আৰু এক্সক্লামেটৰী সেন্টেন্স বৰ্ডত চাই লোৱা অপটেটিভ সেন্টেন্সক মই তোমালোকক প্ৰথম দিনাই কৈছিলো যে ইচ্ছা আশা আকাংক্ষা আদি সূচক বাক্যক আমি অপটেটিভ সেন্টেন্স বুলি কওঁ তাৰপিছত সুখ দুখ আচৰিত সূচক বাক্যক ইংৰাজীত এক্সক্লামেটৰী সেন্টেন্সত ৰাখা হয় এতিয়া চোৱা তোমালোকে প্ৰথম নেৰেশ্যনৰ উদাহৰণ কৰাৰ আগত জানিব লাগিব অপটেটিভ সেন্টেন্সৰ ক্ষেত্ৰত কি কি নিয়ম প্ৰযোজ্য হয় মই ৰুল নম্বৰ 1 লিখিছো ৰিপৰ্টিং ভাৰ্বৰ ঠাইত উইষ্ট বা প্ৰেড বহে অৰ্থাৎ ঊৰ্ধ্বকমাৰ বাহিৰত আমি উইষ্ট বা প্ৰেড দিব লাগিব যদি ৰিপৰ্টিং ভাৰ্বত যদি পাষ্ট টেন্স দিয়া থাকে আৰু ৰিপৰ্টিং আৰু ৰিপৰ্টেড ভাৰ্বৰ মাজত ডেট বহে সিমিলাৰলি এক্সক্লামেটৰী সেন্টেন্সত জানি থবা তোমালোকক এই সিম্বলটো দিয়া থাকিব আৰু অপটেটিভ সেন্টেন্সৰ ক্ষেত্ৰত প্ৰায় তোমালোকে মেৰ দ্বাৰা আৰম্ভ হোৱা শব্দ পাব পাৰা বাকি শব্দবোৰো থাকিব কিন্তু ক্লাস 10 লেভেলৰ কাৰণে জানি থবা মেৰ দ্বাৰা সেন্টেন্স এটা বিগিন হয় সাধাৰণতে এটা এক্সক্লামেটৰী সেন্টেন্সৰ তোমালোকৰ নিয়মখিনি চাই লোৱা ৰিপৰ্টিং ভাৰ্বৰ ঠাইত এক্সক্লেইমড উইথ জয় যদি হুৰৰে বুলি দিয়া আছে এক্সক্লেইমড উইথ সৰো যদি এলাস বুলি দিয়া আছে আৰু এক্সক্লেইমড উইথ সারপ্রাইজ যদি WH শব্দৰ লগত যদি তোমালোকক প্ৰশ্নবোধক চিন দিয়া নাই ভাৱবোধক চিন দিয়া আছে তেতিয়া এক্সক্লেইমড উইথ সারপ্রাইজ লিখিব লাগিব ৰিপৰ্টিং আৰু ৰিপৰ্টেড ভাৰ্বৰ মাজত ডেট বহে আৰু এক্সক্লামেটৰী সেন্টেন্সক এছাৰ্টিভ সেন্টেন্সলৈ সলনি কৰা হয় অৰ্থাৎ এক্সক্লামেটৰী সেন্টেন্সক আমি বৰ্ণনাসূচক বাক্যলৈ ৰূপান্তৰ কৰিব লাগিব সো এইখিনি হল বেসিক নিয়ম যি অপটেটিভ আৰু এক্সক্লামেটৰী সেন্টেন্সৰ ক্ষেত্ৰত আমি প্ৰয়োগ কৰিব লাগিব নেৰেশ্যনত ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ বা ইনডাইৰেক্টৰ পৰা ডাইৰেক্টলৈ সলনি কৰোতে এই নিয়মবোৰ বহিত লিখি লবা তাৰ পিছত এতিয়া আমি উদাহৰণ প্ৰেক্টিস কৰিম উদাহৰণ কেনেকৈ কৰে নিয়ম প্ৰয়োগ কৰি চোৱা মই এক্সক্লামেটৰী সেন্টেন্সৰ নিয়ম উদাহৰণ দুটা দিছো চোৱা এক্সাম্পল The boy said hooray we have won the match এই সেন্টেন্সটুক যেতিয়া তোমালোকে পৰীক্ষাত দেখিবা এক্সক্লামেটৰী সেন্টেন্স হয় নে নহয় হেতু ডিটাৰমাইন কৰিবা এই সিম্বলৰ দ্বাৰা এতিয়া এক্সক্লামেটৰী সেন্টেন্স বুলি গম পোৱাৰ পিছত যেতিয়াই তোমালোকে হুৰে বুলি পোৱা তেতিয়া ৰিপৰ্টিং ভাৰ্বৰ ঠাইত লিখিবা এক্সক্লেইমড উইথ জয় বা তোমালোকে ক্ৰাইড ইন জয় বা ক্ৰাইড আউট ইন জয় বুলিও লিখিব পাৰা এনসাৰ কেনেকৈ কৰে চোৱা দ্য বয় সেইডৰ ঠাইত আমি দিব লাগিব এক্সক্লেইমড উইথ জয় কিয় জয় দিছো কাৰণ ইয়াত হুৰে বুলি দিয়া আছে ইয়াত সুখ অনুভৱ হোৱা বাক্য এটা আমি পাইছো কাৰণে আমি এক্সক্লেইমড উইথ জয় দিছো দ্য বয়জ এক্সক্লেইমড উইথ জয় ডেট উই বুলি কোনে কৈছিল উই বুলি লৰাবোৰে কৈছিল বহুবচন গতিকে কি হ'ব দে হেভ ওন টেন্স সলনি কৰিব লাগিব প্ৰেজেন্ট পাৰফেক্ট টেন্স গৈ হ'ব পাষ্ট পাৰফেক্ট টেন্স দে হেড ওন দা মেচ সিমিলাৰলি যদি আমি আৰু দুটামান যদি উদাহৰণ কৰো এক্সক্লামেটৰী সেন্টেন্সৰ কি হ'ব চোৱা হি সেড এলাস I am undone ইয়াত আমি এলাস পাইছো এলাস পোৱাৰ কাৰণে এতিয়া আমি কি লিখিম এক্সক্লেইমড উইথ সৰো এনসাৰ কি হ'ব হি এক্সক্লেইমড উইথ সৰো বা এক্সক্লেইমড উইথ সৰো ঠাইত তোমালোকে ক্ৰাইড আউট ইন সৰো বা ক্ৰাইড ইন সৰো বুলি লিখিব পাৰা হি এক্সক্লেইমড উইথ সৰো ডেট এলাস উঠি যাব ঠিক তেনেদৰে হুৰা উঠি যাব ডেট আই বুলি সাবজেক্ট কোন হয় চোৱা হি বুলি দিয়া আছে আৰম্ভণিত সো কি হ'ব হি am undone present indefinite tense গৈ কি হ'ব past indefinite tense he was undone ঠিক তেনেদৰে সারপ্রাইজ থকা এটা উদাহৰণ চোৱা he said what a beautiful picture it is এতিয়া ইয়াত চোৱা মই তোমালোকক ইন্টাৰোগেটিভ সেন্টেন্সৰ WH ৰ ক্ষেত্ৰত কৈছিলো WH ৰ দ্বাৰা বিগিন হলে WH ইন্টাৰোগেটিভ বুলি গম পাব লাগে কিন্তু ইন্টাৰোগেটিভ মানে প্ৰশ্নবোধক ইয়াত কিন্তু প্ৰশ্নবোধক সিম্বল দিয়া হোৱা নাই এটো এক্সক্লামেটৰী সেন্টেন্সৰ উদাহৰণ ইয়াত ভাৱবোধক চিহ্ন দিয়া আছে গতিকে এটো এক্সক্লামেটৰী ৰুল প্ৰয়োগ কৰিবা হি সেড what a beautiful picture it is answer কি হ'ব চোৱা হি এক্সক্লেইমড with surprise He exclaimed with surprise
ডেট কিহৰ কথা কোৱা হৈছে সাবজেক্ট কি ইয়াত বুলি ক'লে পিকচাৰৰ কথা কোৱা হৈছে ডেট the picture was beautiful আগত তোমালোকে very beautiful বুলি লিখিব পাৰা ঠিক এনেদৰে যদি তোমালোকে বাকি উদাহৰণ যদি পোৱা এলাস থকা হুৰা থকা এক্সক্লেইমড উইথ জয় আৰু সৰো যদি এলাস পোৱা সৰো দিবা যদি হুৰে বুলি পোৱা তেতিয়া তোমালোকে জয় দিবা আৰু বাকি উদাহৰণবোৰ কৰিবা মনত ৰাখিবা টেন্সক ইয়াত খলনি কৰিব লাগিব আৰু ইনডাইৰেক্টত তোমালোকে ভাৱবোধক সিম্বল দিব নোৱাৰা অৰ্থাৎ কি বুলি কয় এক্সক্লেমেটৰী সেন্টেন্সক এসাৰ্টিভ বা ডিক্লেৰেটিভ বা বৰ্ণনাসূচক বাক্যলৈ ৰূপান্তৰিত কৰিব লাগিব এতিয়া যদি মই অপটেটিভৰ দুটামান যদি উদাহৰণ দিওঁ তোমালোকক চোৱা অপটেটিভ বুলি আমি কেনেকৈ গম পাম বুলি ক'লে চোৱা মাদাৰ said to me may God bless you ইয়াত যেহেতু ভাৱবোধক সিম্বল নাই মেৰ দ্বাৰা বিগিন হৈছে এটো ইচ্ছা আশা আকাংক্ষা বুলি কৈছিলো মই তোমালোকক মে গড ব্লেছ ইউ প্ৰেয়াৰ ক্ষেত্ৰত প্ৰয়োগ হ'ব এটো এনসাৰ কি হ'ব মাদাৰ প্ৰেড ডেট ইয়াত চোৱা প্ৰে টু মি বুলি নিলিখিবা তোমালোকে মাদাৰ প্ৰেড ডেট কাৰ কথা কৈছে ভগৱানে মো মংগল কৰক মাদাৰ প্ৰেড ডেট গড মে গৈ কি হ'ব টেন্স খলনি কৰিব লাগিব গড মাইট ব্লেছ ইউ বুলি কাক কোৱা হৈছে মই প্ৰথম দিনা দিছিলো টু মি ইউ যদি অবজেক্টত থাকে তেতিয়া মি হ'ব সো এনসাৰ কি হ'ব মাদাৰ প্ৰেড ডেট গড মাইট ব্লেছ মি ঠিক তেনেদৰে চোৱা he said to me may you live long so ইয়াত কি হ'ব চোৱা তোমালোকে wished দিবও পাৰা prayed বুলি দিব পাৰা he wished that you বুলি সাবজেক্টত দিয়া আছে to me you সাবজেক্ট কি হ'ব I may মেৰ ঠাইত তোমালোকে লিখিবা I might live long আৰু এটা উদাহৰণ দিছো চোৱা the man said to the girl may you come out successful সফল হৈ উলা আহা বুলি মানুহজনে ছোৱালীজনীক ক'লে সো এতিয়া আমি এনসাৰ কেনেকৈ কৰিম পৰীক্ষাত এই উদাহৰণ যদি পাইছা তোমালোকে মে দিয়া আছে অপটেটিভ সেন্টেন্স বুলি যদি গম পাইছা অপটেটিভ সেন্টেন্স বুলি গম পালে ৰিপৰ্টিং ভাৰ্বৰ ঠাইত দিব লাগিব উইশড বা প্ৰেড গতিকে ইয়াত কি হ'ব মে ইউ কাম আউট সাকসেসফুল তেওঁ উইশ কৰিছে সো এনসাৰ কি দিম আমি দ্য মেন উইশড the girl that you বুলি ছোৱালীজনীক কোৱা হৈছে সাবজেক্টত আছে she might come out successful গোটে লিখি লবা তোমালোকে এতে ইয়াত মন কৰিবা ইনডাইৰেক্ট টু ডাইৰেক্টত কামত দিব তোমালোকক ইয়াত ইনডাইৰেক্টৰ ক্ষেত্ৰত মই কি কৰিছো সাবজেক্টৰ পিছত মাইট দিছো কিন্তু ডাইৰেক্টত তোমালোকে মন কৰিবা মেৰ থাকিব তাৰ পিছতে সাবজেক্ট মেনশন কৰা থাকিব সো এইখিনি হল তোমালোকৰ এক্সক্লেমেটৰী সেন্টেন্স আৰু অপটেটিভ সেন্টেন্সৰ নিয়ম আৰু কেটামান উদাহৰণ আজিৰ কাৰণে এইখিনি থ্যাংক ইউ এইমাত্ৰ তোমালোকক শিকোৱা বিষয়ৰ ওপৰত যদি তোমালোকৰ কিবা ডাউট থাকে যদি কিবা খুদিব লগা থাকে যদি কিবা সন্দেহ হৈ যায় তেন্তে তোমালোকে কমেন্ট সেকশনত লিখিবা এই কথাখিনি ক্লিয়াৰ কৰাবলৈ মই চেষ্টা কৰিম ধন্যবাদ